সোমবাৰে আবেলি 5 বজাত বামুনডাঙাত প্ৰসাধন বিজ্ঞানত শীৰ্ষস্থান লাভ কৰা ছাত্ৰী বন্দিতা দেৱী ৰাভা সম্বৰ্ধনা ৰাভাসং ছাত্ৰ সন্থাৰ মেঘালয়ৰ তুৰাস্থিত নেশ্যনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউটত অধ্যয়নৰত উত্তৰ-পূব মণ্ডলৰ 2025 বৰ্ষৰ ITI প্ৰসাধন বিজ্ঞানত সৰ্বভাৰতীয় শীৰ্ষস্থান লাভ কৰা পশ্চিম গোৱালপাৰা সমজিলাৰ বন্দিতা দেৱী ৰাভালৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমাণপত্ৰ প্ৰদানেৰে বিশেষ সন্মান জনায়। উল্লেখ্য যে বন্দিতা দেৱী ৰাভাই বিগত 2022-24 চনত দুধনৈ সমজিলাৰ অন্তৰ্গত ধূপধৰা কথাকুঠিস্থিত ITI প্ৰতিষ্ঠানত কছমেটলজিষ্ট প্ৰশিক্ষণ শিক্ষা লাভ কৰি পুনৰ উচ্চ শিক্ষাৰ বাবে 2024 চনত মেঘালয়ৰ তুৰাস্থিত নেশ্যনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰি মেঘালয়ৰ লগতে গোৱালপাৰা জিলাতো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আজি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল ৰাভা আৰু বিষয়ববীয়াসকলৰ লগতে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিৰঞ্জন ৰাভা আৰু বিষয়ববীয়াসকলৰ সজাতি দল এটাই বামুনডাঙাস্থিত বন্দিতা দেৱী ৰাভাৰ ঘৰত উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনায় আৰু ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰে। ভাল লাগিছে কাৰণ মোৰ জীৱনতো ভবা নাছিলোঁ, মানে সপোনতো কেতিয়াও ভবা নাছিলোঁ যে ইমান এটা প্ৰধানমন্ত্ৰীৰ পৰা মই এনেকৈ এৱাৰ্ড পাম। তো মোৰ বহুত ভাল লাগিছে। ক'ত পঢ়িছিল আৰু মেঘালয়? হয় মই মেঘালয়ত পঢ়িছোঁ, NSTI তুৰা বুলি কয়। তো মানে তাৰে পৰা মই নৰ্থ ইষ্টাৰ্ণ জ'নৰ পৰা ফাৰ্ষ্ট ৰেংক আহিছোঁ। অল অভাৰ ইণ্ডিয়াটো টপ লিষ্টটো চবৰে মানে বেলেগ বেলেগ হয়, কিন্তু নৰ্থ ইষ্টাৰ্ণ জ'নত মই ফাৰ্ষ্ট ৰেংক আহিছোঁ। ইয়াৰ পূৰ্বে কথাকুঠি অসমত পঢ়িছিল ন? হয় মই কথাকুঠি ITIত পঢ়িছিলোঁ। তাতেও মই ITI কছমেটলজি লৈছিলোঁ। সেইটো পাছ কৰাৰ পিছতহে এইটো CITS বুলি কয়, সেইটো মই CITS কছমেটলজি তুৰাত কৰিছোঁ। কিমান বছৰৰ কোৰ্চ আছিলে এইটো? ITI কথাকুঠিটো 1 year আছিলে আৰু তুৰাটো 1 year আছিলে CITS কছমেটলজি। আজি গোটেই ৰাভা জাতিৰ লগতে গোটেই অসমক এটা সন্মান বুটলিবলৈ সক্ষম হৈছে। ফিলটো কেনেকুৱা? একদম মানে শব্দৰে বুজাবই নোৱাৰোঁ, মানে বহুত ভাল লাগিছে, একদম ক'ব নোৱাৰোঁ আৰু মানে